আজি ছিজন গ্ৰাম শিক্ষাখণ্ডৰ অধীনত বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ কাৰণে আমাৰ কিছু সা সঁজুলি তেখেতসকলৰ সুবিধা হোৱাকৈ স্কুলত যাব পৰাকৈ ঘৰত পঢ়া শুনা কৰিব পৰাকৈ ৯২ গৰাকী ছাত্ৰ ছাত্ৰীক আমি মানে আনুষ্ঠানিকভাৱে সা সঁজুলিখিনি বিতৰণ কৰাৰ এটা ব্যৱস্থা কৰা হৈছিলে। শিক্ষাখণ্ড বিষয়াই এই এৰেঞ্জমেণ্ট যা যোগাৰখিনি কৰিছে, খুব ধুনীয়াকৈ কৰিছে, আটক কৰিছে। ৰাইজে যথেষ্ট সঁহাৰি দেখাইছে আৰু বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীখিনিৰ লগত লৈ আহি পেলাই সা সঁজুলিখিনি সংগ্ৰহ কৰি আছে। এই অনুষ্ঠানত উপস্থিত থাকি মোৰ খুব ভাল লাগিছে। বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা কৰিব পাৰিলে সঁচাকৈ সুখী যেন অনুভৱ হয়, মানে কিবা এটা সমাজৰ কাৰণে কৰা হ'ল। আৰু বিশেষভাৱে শিক্ষাখণ্ডৰ বিষয়াসকল, কৰ্মচাৰীসকল, আমাৰ এই অঞ্চলৰ ৰাইজে যি ধৰণে এই অনুষ্ঠানটোৰ প্ৰতি সঁহাৰি জনালে তাৰ বাবে সকলোকে ধন্যবাদ যাচিছোঁ আপোনালোকৰ মাধ্যমত। আৰু সাংবাদিক বন্ধুসকলক ধন্যবাদৰ পাত্ৰ, তাৰ কাৰণ এনেকুৱা এটা অনুষ্টুপীয়া মানে অনুষ্ঠানত যে তেওঁলোকে কাভাৰেজ কৰিবলৈ আহিছে, তাৰ বাবে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ দিব্যাংগ শিশুসকলৰ সহায়ৰ বাবে বিভিন্ন ধৰণৰ সা সঁজুলি বিতৰণ কৰা হৈছে। ইতিমধ্যে আমাৰ বিধায়ক মহোদয়েও যোগদান কৰিছিল। আমাৰ সৌভাগ্যতেও আমাক যথেষ্ট সময় দিছে। দিব্যাংগ শিশুসকলৰো যাতে আমাৰ শিক্ষাৰ পৰা বঞ্চিত নহয়, তেওঁলোকৰ কাৰণে এই ব্যৱস্থা লোৱা হৈছে। আৰু বিশেষভাৱে দিব্যাংগ শিশুসকলৰ কাৰণে স্কুলত যোৱা, ডে কেয়াৰ আদি কৰি বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী তেওঁলোকক ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে। আজি আমাৰ ৯২জন তেনেকুৱা শিশুক এই সামগ্ৰীসমূহ বিতৰণ কৰি দিয়া হ'ল। কাৰ ফালৰ পৰা বিতৰণ কৰা হৈছিল? আমাৰ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে SSA শিক্ষা বিভাগৰ তৰফৰ পৰা এইখিনি দিয়া হৈছে।